ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইউটিউবত BP ক্লাছেছ বুবুল পূজাৰী সাৰ্চ কৰিলে এই ক্লাছৰ সমূহ ভিডিঅ' আলোচনা তোমালোকে দেখিবলৈ পাবা। BP ক্লাছেছ 10 NCERT প্লেলিষ্টত তোমালোকে 10মান শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ আলোচনা পাবা। তোমালোকৰ কিবা খোকোজা লাগিলে এই ভিডিঅ'ৰ চেনেলৰ যেটো মেছেজ বক্সত তোমালোকে তাৰ বিষয়ে জনাব পাৰিবা আৰু লগতে আগতে উল্লেখ কৰা মোৰ WhatsApp নম্বৰ তোমালোকে জনাব পাৰিবা। আমি ইয়াৰ আগৰ পাঠত আগৰ খণ্ডত যেটো আমি 1.4 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। আজি আমি তাৰ পিছৰ পৰা অৰ্থাৎ 4 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছোঁ। যেটো 4 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে 15/1600 পৰিমেয় সংখ্যাটো কেনেকুৱা পৰিমেয় সংখ্যা হ'ব আমাক উল্লেখ কৰিব লাগে। তাত সেই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃতিৰ সমাপ্তি ঘটিবনে বা নঘটিব সেই সম্পৰ্কে আমি ক'ব লাগে আৰু যদি হয় সি কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি ক'ব লাগে। গতিকে আমি তাক পৰীক্ষা কৰি চাওঁ। ইয়াক পৰীক্ষা কৰি যদি চাওঁ যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটে নে নঘটে, আমি 4 নম্বৰ প্ৰশ্নটো হাতলৈ লৈছোঁ। 4 নম্বৰ তাত যেটো দিয়া আছে 15/1600 1600 ইয়াক আমি লঘিষ্ঠ আকাৰত প্ৰথম প্ৰকাশ কৰি ল'ব পাৰোঁ। যেটো ওপৰত 15 আছে তলত 1600 আছে, গতিকে আমি তাক সৰল কৰি অকমান সৰু কৰি ল'ব পাৰোঁ। দুইটাকে আমি 5ৰে যদি হৰণ কৰি দিওঁ তেতিয়া ইয়াত 3 বাৰ যাব আৰু ইয়াত 5ৰে হৰণ কৰিলে হ'ব 5 × 3 = 15 5 × 2 = 10 0 হ'ব। ওটা 3/320 হ'ব। এটা আমি 320 যদি বিশ্লেষণ কৰি চাওঁ উৎপাদক বিশ্লেষণ, তেতিয়া আমি কৰি চাওঁ কিমান পাম 320 2ৰে যাব 160 বাৰ, 2ৰে যাব 80 বাৰ, 2ৰে যাব 40 বাৰ, 40 বাৰ যাব, 2ৰে যাব 20 বাৰ আৰু 20 যাব, 2ৰে যাব 10 আৰু 2ৰে গ'লে 5। আমি পালোঁ ইয়াত 1 2 3 4 5 6 তাত 2 to the power 6 আৰু 5 এটা পাম আমি। গতিকে আমি লিখিব পাৰিম ইয়াত 2 to the power 5 2 to the power 6 into 5 হিচাপে আমি লিখিব পাৰিম। যে আমি লিখিব পাৰিম ওপৰত 3 থাকিব, তলত হ'ব 2 to the power 6 into 5। যেটো আমাক 2 আৰু 5 এই ৰূপত আমি লিখিবলৈ সক্ষম হ'ম। আমি ইয়াত 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন একেলগে লিখি দিছোঁ। গতিকে ইয়াক আমি 2 আৰু 5 যেহেতু ঘাত হিচাপে আছে, গতিকে আমি ইয়াক সাৱধি হিচাপে ক'ব পাৰিম, কাৰণ ইয়াৰ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিব। যেহেতু হৰটো আমি 2 to the power 6 আৰু 5ক আমি ইয়াক যদি লৈ যাওঁ যে 5 to the power 6, তাত ইয়াত 5 to the power 5ৰে পূৰণ কৰিব লাগিব। গতিকে আমি ইয়াক যদি কৰি চাওঁ প্ৰথম 3 2 to the power 6, এতিয়া আমি 5 এটা আছেই আৰু যদি 5 পাৱাৰ 5 লওঁ তেতিয়াহ'লে 5 to the power 6 হ'ব। তেতিয়া আমি ওপৰতো 5 to the power 5ৰে পূৰণ কৰিব লাগিব। গতিকে ইয়াক পূৰণ কৰিলে হ'ব। এতিয়া আমি তলত লিখিব পাৰিম 2 to the power 6 into 5 to the power 6 আৰু যিহেতু ইয়াত আমাৰ এতিয়া আমি পাম 3 into 5 to the power 5 5 to the power 5 মানে আমি পাম 5 to the power 5 625
625 হ'ল 5 to the power 4 5 to the power 5 কৰিলে আৰু 5 ৰে পূৰণ কৰিলে হ'ব 5 5 25 5 দুগুণ 10 3125 হ'ব ওৰে ইয়াৰ মান হ'ব 3125 ওৰে 5 to the power 5 মানে হ'ব 3125 আমি 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন একেলগে উত্তৰ কৰি গৈছো যেহেতু 2 নম্বৰ প্ৰশ্নটো উল্লেখ কৰিছে যে ইয়াক আমি দশমিক বিন্দুটো উলিয়াই দিব লাগে পৰিমেয় সংখ্যাটো উলিয়াই দিব লাগে গতিকে ইয়াত 2 into 5 whole to the power 6 হিচাপে আমি প্ৰকাশ কৰিব পাৰিম আৰু ইয়াক যদি পূৰণ কৰোঁ 3 5 15 3 দুগুণ 6 7 3 গুণ 3 আৰু 3 3 গুণ 9 গতিকে 9375 আমি মান পালোঁ যেহেতু ইয়াত আমি দেখিলোঁ যে 2 আৰু 5 ৰ ওপৰত ঘাত আছে 6 গতিকে আমি 2 into 5 মানে হ'ল 10 10 to the power 6 হিচাপে লিখিব পাৰিম ইয়াত হ'ব 9375 গতিকে ইয়াত আমি লিখিব পাৰিম যেহেতু ইয়াত 4টা আগত দশমিক আছে 9375 ইয়াত যেহেতু 10ৰ ঘাত 6 গতিকে আৰু দুটা শূন্য দি আমি 6টা সংখ্যা কৰি ল'ব লাগিব তাৰ আগত দশমিক দিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিব পাৰিম 0.09375 ইয়াত আমাৰ দুটা প্ৰশ্নৰ উত্তৰ একেলগে আমি কৰি গৈছোঁ যেহেতু 2 নম্বৰ প্ৰশ্নটো আমাৰ উল্লেখ আছে যে এনেকৈ কৰিব লাগে আৰু 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কাৰণে আমি ইয়াতে লিখিব পাৰিম যেহেতু ইয়াক 2 আৰু 5 ঘাত হিচাপে আমি প্ৰকাশ কৰিব পাৰিম গতিকে আমি এইখিনিতে লিখিব পাৰিম আমি লিখিব পাৰিম যে ই এটা সাৱধি হ'ব এইখিনিতে আমি সাৱধি বুলি লিখিব পাৰিম অৰ্থাৎ দশমিক বিন্দুৰ পৰিসমাপ্তি ঘটিব কাৰণ 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ কৰা হৈছে ইয়াত আৰু এইখিনিতে আমি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ এইখিনিত আমি লিখিব পাৰিম যে 2 নম্বৰ প্ৰশ্নটোত আমাক উল্লেখ কৰিছিলে 2 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ যে 2 নম্বৰ প্ৰশ্নটোত কি আছে ওপৰৰ প্ৰশ্নবিলাকৰ সংখ্যাৰ পৰিসমাপ্তি দশমিক বিস্তৃতি আৰু সেইবোৰৰ দশমিক বিস্তৃতিবোৰ কৰি দেখুৱাব লাগে গতিকে আমি ইয়াত দশমিক বিস্তৃতি কৰি দেখুৱালোঁ এইটো আমি এনেদৰে কৰিব পাৰিম অৰ্থাৎ দুইটা প্ৰশ্নৰ আমি উত্তৰ একেলগে কৰি গৈছোঁ এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যদি যাওঁ তাৰ পিছৰ প্ৰশ্নটোত পাঁচ নম্বৰ প্ৰশ্নটোত উল্লেখ আছে 29/343 যেহেতু এইটো আমি কৰি চাই লওঁ 5 নম্বৰ প্ৰশ্নটোত 29/343 যেহেতু আমি ইয়াত দেখিছোঁ যে 343 যদি বিশ্লেষণ আমি কৰি চাওঁ 343 ইয়াত 7 যাব 49 হ'ব 7 যাব 7 হ'ব গতিকে 349টোক আমি প্ৰকাশ কৰিব পাৰিম 7 to the power 3 যেহেতু আমি দেখিলোঁ যে 300 ইয়াত 2 into 5 whole to the power m হিচাপে প্ৰকাশ কৰিব নোৱাৰিম গতিকে ইয়াক আমি দশমিক বিস্তৃতিৰ সমাপ্তি বুলি ক'ব নোৱাৰিম বা সাৱধি বুলি কৰিব নোৱাৰিম গতিকে ই নিৰৱধি পৌনঃপুনিক হ'ব ইয়াক আমি এইখিনিতে লিখিব পাৰিম যেহেতু হৰক আমি অকণমান লিখি লওঁ ইয়াত সমান আমি লিখিব পাৰিম 29/7 কিউব এতিয়া আমি লিখিম যেহেতু হৰক 2 to the power n into 5 to the power m হিচাপে
প্ৰকাশ কৰিব নোৱাৰি এটাকে ই নিৰৱধি পৌনঃপুনিক হ'ব ই সাৱধি নহ'ব নিৰৱধি যেটো আমাৰ প্ৰশ্নটো উল্লেখ আছে যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি যাৰ হয় তাৰহে আমি দশমিক বিস্তৃতি বুলি লিখি দেখুৱাব লাগে গতিকে এই অংকটোৰ ক্ষেত্ৰত আমি দশমিক বিস্তৃতি উলিয়াব নালাগে যেহেতু পৌনঃপুনিক দশমিক গতিকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটোত আছে 23 to the power 23 divided by 2 to the power 1 2 to the power 3 into 5 to the power 2 আমি এটো কৰি চাওঁ 6 নম্বৰ প্ৰশ্নটোত 6 নম্বৰ প্ৰশ্নটোত আছে 23 divided by 2 to the power 3 into 5 to the power 2 ইয়াত আমি দেখিছোঁ যে 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ হৈছে যেহেতু ইয়াত 2 3 আছে 2 ৰ ঘাত 3 আছে আৰু 5 ৰ ঘাত 2 আছে যে আমি 5 ৰ ঘাত যদি 3 কৰিব পাৰোঁ তেতিয়াহ'লে এই প্ৰশ্নটোত জটিলতা নাই যে আমি 5 ৰ ঘাত 3 কৰিবৰ কাৰণে ইয়াত এটা 5 এৰে তলৰ ৰাশিটোক আমি এটা 5 এৰে পূৰণ কৰিব লাগিব যে আমি সেইটো কৰি দিলে ইয়াক আমি সাৱধি হিচাপে বা দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হিচাপে লিখিব পাৰিম যে আমি এটো কৰি যদি চাওঁ is equal 23 2 to the power 3 5 to the power 2 into 5 যেহেতু আমি ইয়াক 2 to the power n আৰু 5 to the power n হিচাপে প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ তেতিয়া ওপৰতো আমি যেহেতু এটা নতুনকৈ 5 এটা পূৰণ কৰিব লাগিব গতিকে ইয়াতে আমি দেখিলোঁ যে প্ৰথম প্ৰশ্নটোৰ উত্তৰৰ কাৰণে আমি দেখিলোঁ যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিব অৰ্থাৎ দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটিলে তাক আমি সাৱধি বুলি ক'ব পাৰিম এতেকে ই সাৱধি বুলি আমি লিখিব পাৰিম 1 নম্বৰ প্ৰশ্নৰ কাৰণে উত্তৰ শেষ হ'ল এতিয়া 2 নম্বৰ প্ৰশ্নৰ কাৰণে উত্তৰ যদি আমি কৰিবলৈ চাওঁ যে ইয়াক আমি কৰি দেখুৱাব লাগিব যে দশমিক বিস্তৃতি কিমানলৈকে বিস্তৃতি হয় তাৰ বাবে আমি 2 into 5 whole to the power 3 হিচাপে প্ৰকাশ কৰিব পাৰিম যে ওপৰত কৰিলে 1 1 গতিকে এতিয়া আমি যেহেতু 2 into 5 সমান 10 10 to the power 3 এটো 115 হ'ব গতিকে 10 ৰ ঘাত যেহেতু 10 ৰ ওপৰত 3টা শূন্য আছে গতিকে ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 1000 by 115 by 1000 গতিকে ইয়াক আমি লিখিব পাৰোঁ যেহেতু 3টা সংখ্যা শূন্য আছে গতিকে আমি 3টা আগত দশমিক দিব পাৰোঁ 0.115 গতিকে এইটোৱে হ'ব 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে উত্তৰ গতিকে 0.115 হিচাপে আমি লিখিব পাৰিম 3 নম্বৰ প্ৰশ্নটোৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 6 নম্বৰ প্ৰশ্নৰ পৰা 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 7 নম্বৰ প্ৰশ্নত আছে যে 2 to the power 7 নম্বৰ প্ৰশ্নত আছে 2 to the power 7 129 divided by 2 to the power 2 5 to the power 7 7 to the power 5 এই প্ৰশ্নটো আমি কৰিবলৈ চাওঁ 7 নম্বৰ প্ৰশ্নটোত
7 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ চাওঁ যে ইয়াত আছে 129 divided by 2 to the power 2 into 5 to the power 7 into 7 to the power 5 যেটো আমি ইয়াত দেখিলো যে তলত আমি 2 আৰু 5 ৰ হৰটোক আমি 2 into 5 to the power n হিচাপে প্ৰকাশ কৰিব নোৱাৰিম কাৰণ তাত যেহেতু 7 এটা আছে গতিকে ইয়াক আমি দশমিক বিস্তৃতি সাৱধি বুলি ক'ব নোৱাৰিম ইয়াত আমি লিখিব লাগিব যেহেতু হৰক 2 to the power n into 5 to the power m হিচাপে প্ৰকাশ কৰিব নোৱাৰি গতিকে এই নিৰৱধি পৌনঃপুনিক হ'ব গতিকে ই নিৰৱধি পৌনঃপুনিক হ'ব আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত আছে 15 6/15 টো আমি যদি চাওঁ পৰীক্ষা কৰি যে 6/15 টোক আমি প্ৰথম সৰল কৰি চাওঁ 6/15 এটো হল 8 নম্বৰটো 6/15 ইয়াক আমি যেহেতু দুইটাতে হৰণ যোৱা সংখ্যা আছে 3 ৰে 3 ৰে হৰণ কৰি দিলো ওপৰত থাকিলে 2 তলত থাকিলে 5 এটা আমি ইয়াক 2 to the power m আৰু 5 to the power m হিচাপে প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম চাওঁ যে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 2 ইয়াত 5 ৰ পাৱাৰ হ'ল 1 আৰু 5 into 1 হৈ আছে ইয়াক 2 5 to the power 1 into 2 to the power 0 হিচাপে প্ৰকাশ কৰিব লাগিব 2 to the power 0 অৰ্থাৎ 2 আৰু 5 ৰ আমি পাৱাৰ হিচাপে প্ৰকাশ কৰিব পাৰিম 2 to the power 0 আৰু 5 to the power 1 গতিকে ইয়াত দেখিলো আমি m ৰ মান 1 n ৰ মান হ'ল 0 গতিকে আমি ইয়াক আমি লিখিব পাৰিম যে mn যেহেতু m ৰ মান 1 n ৰ মান 0 হ'ল গতিকে ইয়াক আমি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি বুলি ক'ব পাৰিম তে শূন্যতকৈ সৰু হ'বহে নোৱাৰিব 3 নম্বৰ প্ৰশ্নটো হ'ল আমাক দি থোৱা আছে তলৰ বাস্তৱ সংখ্যাবোৰক ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদিহে ই পৰিমেয় আৰু ই p/q আহি তেন্তে ইয়াৰ q মৌলিক উৎপাদীকৰণৰ বিষয়ে কি ক'ব পাৰিবা গতিকে এই প্ৰশ্নবিলাকৰ আমি উত্তৰ দিবলৈ যদি চাওঁ যে কোনটো পৰিমেয় হয় কোনটো পৰিমেয় নহয় আৰু পৰিমেয় হ'লে তাৰ হৰ সম্পৰ্কে আমি কি ক'ব পাৰিম সেই সম্পৰ্কে আমাক ইয়াত ক'বলৈ কৈছে যেহেতু আমি প্ৰথম 1 নম্বৰ প্ৰশ্নটো দেখিছোঁ যে 1 নম্বৰ প্ৰশ্নটোত দশমিক বিন্দুৰ পৰিসমাপ্তি ঘটিছে আৰু ইয়াত আমি দেখিছোঁ দশমিক বিন্দুৰ পিছত সংখ্যা আছে 10টা
1 2 3 4 5 6 7 1 2 3 9টা আছে গতিকে আমি ইয়াত 10ৰ পিছত আমি দেখিছোঁ যে 1ৰ পৰা 9লৈকে আছে দশমিক বিন্দুৰ পিছত ইয়াত আমি যদি প্ৰকাশ কৰিবলৈ বিচাৰোঁ তেতিয়া আমি লিখিব পাৰিম যে 4 3 1 2 3 4 5 6 7 8 9 তে আমি তাত লিখিব পাৰিম 10 to the power 9 যেহেতু 10 to the power 9 আছে তেতিয়া আমি 2 আৰু 5ৰ ঘাত হিচাপে প্ৰকাশ কৰিব পাৰিম গতিকে ই পৰিমেয় হ'ব গতিকে ইয়াত দুটা প্ৰশ্নৰ উত্তৰ এটা প্ৰশ্ন হ'ল সি পৰিমেয় হ'ব আমি ক'ব পাৰিম যে 1 নম্বৰটো পৰিমেয় আৰু দ্বিতীয়তে তাৰ কি কাৰণে পৰিমেয় হ'ল তাৰ হৰ সম্পৰ্কে যদি ক'বলগীয়া হয় তাৰ 2 into 5 2 to the power n আৰু 5 to the power m হিচাপে আমি প্ৰকাশ কৰিব পাৰিম কাৰণে সি পৰিমেয় হ'ব এতিয়া 1 নম্বৰ প্ৰশ্নটোৰ পিছত 2 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ যে 2 নম্বৰ প্ৰশ্নটোত আমি দেখিছোঁ সি দশমিক বিন্দুৰ পৰিসমাপ্তি ঘটা নাই অৰ্থাৎ অসীমলৈ ওলাই গৈ আছে কিন্তু সি পৌনপুনিকো হৈ থকা নাই অৰ্থাৎ একেকিটা সংখ্যাকে ওলাইও থকা নাই গতিকে আমি তাক পৰিমেয় বুলিব নোৱাৰিম গতিকে 2 নম্বৰ প্ৰশ্নটো হ'ব ই হ'ব অপৰিমেয় গতিকে আমি এক অপৰিমেয় বুলি ক'ব পাৰিম অপৰিমেয় বুলি ইয়াক ক'ব পাৰিম গতিকে ইয়াৰ সম্পৰ্কে আমি সিদ্ধান্ত এইটোকে ল'ব পাৰিম আৰু 3 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ ইয়াত দেখিছোঁ আমি যে পৌনপুনিকৰ চিন দি থোৱা আছে যেহেতু পৌনপুনিক হৈছে গতিকে আমি ইয়াক হৰক 2 to the power n আৰু 5 to the power n হিচাপে প্ৰকাশ কৰিব নোৱাৰিম কিন্তু তথাপি ই পৌনপুনিক হ'ব অৰ্থাৎ p by q আকাৰত প্ৰকাশ কৰিব পাৰিম গতিকে 3 নম্বৰটোক আমি পৰিমেয় হিচাপে প্ৰকাশ কৰিব পাৰিম ইয়াক পৰিমেয় হ'ব আৰু ইয়াত q মানটো যেহেতু ইয়াত p by q আকাৰত প্ৰকাশ কৰিব লাগিব তে q মানটো হ'ব 9 9 9 9 9 9 9 হিচাপে আমি প্ৰকাশ কৰিব পাৰিম 1 2 3 4 5 6 7 8 9 হিচাপে আমি প্ৰকাশ কৰিব পাৰিম গতিকে আমি এই সম্পৰ্কে 3 নম্বৰ প্ৰশ্নটো এই সম্পৰ্কে আমি ক'ব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ এইটো অধ্যায় ইতিমধ্যে শেষ হৈছে ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ অধ্যায়টোৰ আলোচনা আগবঢ়াম